অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছিল 2025 চনত, যিসকলৰ অৰুণোদয় আঁচনিৰ চেংচন হোৱা লিষ্টত নাম আহি গৈছে বা নামটো ভেৰিফাই হৈ গৈছে, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। এতিয়া সেইসকলে কি কৰিব লাগিব বা এতিয়া সেইসকলে 10 মাৰ্চত অৰুণোদয় আঁচনিৰ পইচাটো 9,000 টকাটো লাভ কৰিব নে নকৰে, আৰু যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু জুন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা সোমোৱা বন্ধ হৈ গৈছে, এতিয়া সেইসকলে কি কৰিব লাগিব বা আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি আপডেট কৰিব লাগিব বা কোনসকলে EKYC কৰিব লাগিব আৰু কোনসকলে EKYC কৰিব নালাগে, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিছে আৰু আপোনালোকে এতিয়াও অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই বা যিসকলে প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু হঠাৎ অৰুণোদয় আঁচনিৰ পইচা সোমোৱা বন্ধ হৈ গৈছে, এতিয়া কিন্তু বহুতো মানুহৰ KYC আপডেট কৰিব লাগিব। এতিয়া কোনসকলৰ KYC আপডেট কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গৈছে। এইবাৰ কিন্তু প্ৰায় 39,70,000 মহিলা অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব 10 মাৰ্চত 11 বজাৰ লগে লগে। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিলে, এতিয়া যদি আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে আৰু আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নাম আহিছে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, বহুতো মানুহৰ কিন্তু পইচা পেণ্ডিং হৈ আছে, একাউণ্টত পইচা সোমোৱা নাই। সেইকাৰণে যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিছে যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নাম আহিছে কিন্তু আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে EKYC সম্পূৰ্ণ কৰিব লাগিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ কৰিব জানি লওক। ধৰি লওক আপোনালোকৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, আপোনালোকৰ লিষ্টত নাম আহিছে, এতিয়া আপোনালোকৰ জিলাত চাব লাগিব যে আপোনালোকৰ জিলাত কোন ঠাইত বা কোনটো অফিচত আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন কৰে, অথবা আপোনালোকৰ পঞ্চায়ত, অথবা আপোনালোকৰ ব্লকত, অথবা আপোনালোকৰ DC অফিচত। এতিয়া কিন্তু আপোনালোকে তাত যাব লাগিব আপোনালোকৰ সকলো ডকুমেণ্ট লৈ। আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছে, আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নাম আহিছে, আপোনালোকে তাত যিটো বেংকৰ একাউণ্ট জমা কৰিছে, সেইটো বেংকৰ একাউণ্টত আপোনালোকৰ DBT লিংক এনেবল থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমায়। আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ বেংকৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক সম্পূৰ্ণ আছে নাই আৰু আপোনালোকৰ একাউণ্টৰ EKYC সম্পূৰ্ণ হৈ আছে নাই, আপোনালোকে ফাৰ্ষ্ট সেইটো বস্তু চেক কৰিব লাগিব। যদি আপোনালোকৰ সকলো বস্তু ঠিক হৈ আছে তথাপিও আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, কিন্তু আপোনালোকৰ কিবা এটা প্ৰব্লেম হৈ আছে, আপোনালোকে আৰু আপোনালোকৰ নামটো ভেৰিফাই কৰিব লাগিব। এতিয়া আপোনালোকে কেনেকৈ ভেৰিফাই কৰিব লাগিব জানি লওক। এতিয়া আপোনালোকৰ জিলাত যিটো অফিচত আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন হয়, আপোনালোকে তাত আপোনাৰ সকলো ডকুমেণ্ট লৈ যাব, লৈ যে আপোনালোকে আপোনাৰ তাত সকলো ডকুমেণ্ট
জমা কৰিব লাগিব যে মই অৰুণোদয় আঁচনিত আবেদন কৰিছোঁ, মোৰ লিষ্টত নাম আহিছে, মোৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। তাৰপিছত আপোনালোকৰ সেইটো অফিচৰ পৰা আপোনালোকৰ সকলো ডকুমেণ্ট জমা ল'ব। তাৰপিছত আপোনালোকৰ কি প্ৰব্লেম হৈ আছে আপোনালোকৰ সেইটো বস্তু তাত চেক কৰিব, চেক কৰি আপোনালোকৰ নামটো ভেৰিফাই কৰি দিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ পইচা লাভ কৰা নাই। এতিয়া সেইসকলে আপোনালোকে আপোনাৰ অফিচত যাই যোগাযোগ কৰক। আপোনাৰ পঞ্চায়ত অথবা আপোনালোকৰ ব্লকত অথবা আপোনালোকৰ ডিচি অফিচত, আপোনাৰ যিটো অফিচত আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফাইড কাম হয়, আপোনালোকে তাত যাই আপোনাৰ সকলো ডকুমেণ্ট আজিয়ে জমা কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো লাভ নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল, যিহেতু 10 মাৰ্চত 11 বজাৰ লগে লগে সকলোৰে একাউণ্টত ডিবিটি লিংক থকা একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমাই যাব। এতিয়া যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, হঠাৎ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে। এতিয়া কিন্তু সকলোৱে যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, সকলোৱে বেংকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো KYC সম্পূৰ্ণ আছে নাই আৰু আপোনালোকৰ একাউণ্টটো ডিবিটি লিংকটো এনেবল হৈ আছে নেকি অথবা আপোনালোকৰ একাউণ্টটো বন্ধ হৈছে নেকি। যিহেতু 10 মাৰ্চত 11 বজাৰ লগে লগে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমাই যাব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই জানুৱাৰী মাহত, এতিয়া কিন্তু একেলগে 4 মাহৰ পইচা অৰুণোদয় আঁচনিৰ আৰু গিফ্ট হিচাপে দি দিব 4,000 টকা। এতিয়া কিন্তু আপোনালোকে একেলগে 9,000 টকা লাভ কৰিব অৰুণোদয় আঁচনি পইচা। নিশ্চয় আপোনালোকে জানে এটা কিন্তু অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱাৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু জুন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা সোমোৱা বন্ধ হৈ গৈছে। এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱাৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব 10 মাৰ্চত 11 বজাৰ লগে লগে। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু যিবিলাক বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া সেইসকল মহিলা আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে আৰু পইচা লাভ কৰা নাই, সেইসকলে আজিয়ে আপোনালোকে আপোনাৰ অফিচত, পঞ্চায়ত বা ব্লকত বা আপোনাৰ ডিচি অফিচত যোগাযোগ কৰিব লাগিব। আৰু যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰিছে, আপোনালোকে 10 মাৰ্চত ডিবিটি লিংক থকা একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমাই যাব 11 বজাৰ লগে লগে।